বিস্তারিত। ভোট গণনার আর নেই বেশি দিন, 4 মে গণনা হবে। এদিকে অসমের রাজনৈতিক সমীকরণ, কোন দল সরকার গঠন করবে, বরাক উপত্যকায় বিজেপি কতটি আসন পাবে ইত্যাদি সামগ্রিক বিষয়ে নিয়ে জানতে চাইলে মিডিয়ার সামনে প্রাঞ্জল ভাষায় ব্যক্ত করে রাজ্যসভার প্রাক্তন সাংসদ তথা তৃণমূল বিজেপির 4 বারের প্রাক্তন বিধায়ক মিশন রঞ্জন দাস। কি বললেন মিশনবাবু, তা শুনে নেওয়া যায়। তোমাক MN24 পৰা আপোনাক আন্তৰিক শুভেচ্ছা। আজি আহিলোঁ ভোট গণনাৰ বাৰ, বেছি দিন বাকী নহয়, 4 মে'ত গণনা হ'ব। অসমত ৰাজনৈতিক সমীকৰণ কি হ'ব পাৰে? মইতো আপোনাক এদিন কৈছোঁ যে মই বৰাক বুলি কথা কৈছোঁ। আজি গোটেই অসমৰ যিটো এক্সিট পল যোৱাকালি ওলাইছে, বা অসমৰ লগতে আৰু 4খন ৰাজ্য পশ্চিমবাংলা, পণ্ডিচেৰী, তামিলনাডু, কেৰলৰ সমীক্ষা দিছে। বিভিন্ন নিউজ চেনেলবিলাক ওলাইছে আৰু বিভিন্ন এক্সিট পল ষ্টাডি কৰা বিভিন্ন চেনেলৰ পৰাও আমি পাইছোঁ। অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈ আছে আৰু এইটো মোটামুটি মোৰ হিচাপত 90ৰ আশে-পাশে বিজেপিৰ চিট থাকিব। মানে চবৰ এবাৰেই এটা কৈছোঁ যে 90ৰ আশে-পাশে আমাৰ চিট সংখ্যা থাকিব। মানে NDA, বিজেপি আৰু BPF আৰু AGP মিলি থাকিব, এইটো অৱশ্যেই থাকিব। আৰু তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমৰ চৰকাৰ হৈ আছে আৰু 4 তাৰিখৰ ফলাফল তেনেকেই হ'ব। মই অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই আগাম অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেখেতৰ নেতৃত্বত এই ইলেকশ্যনটো আমাৰ যোৱা আৰু 2বাৰৰ ইলেকশ্যনতকৈ ৰিজাল্ট ভাল হৈ আছে। আমাৰ আসন সংখ্যা বাঢ়ি আছে। দ্বিতীয়তে বৰাক বুলিও তেনেকুৱা যোৱাবাৰ আমাৰ 6টা জিকিছিল, যদিও এই যোৱাবাৰৰ পিছত ডিলিমিটেশ্যন হৈছে, আসন সংখ্যা 15ৰ পৰা 13 হৈছে। তথাপিও আমাৰ আসন সংখ্যা বাঢ়িব। মই কৈছোঁ আপোনাৰ সেইদিনা যে আমি বৰাক উপত্যকাৰ বিজেপিৰ 8ৰ পৰা 9খন আসন থাকিব আৰু বাকী কংগ্ৰেছ অন্য দলে পাব। AGPৰ কথা মই নকওঁ, বিজেপিৰ আসন সংখ্যা বৰাকত 8ৰ পৰা 9 থাকিব, আমাৰ বৃদ্ধি হ'ব। আৰু অসমৰ যেনেকুৱা পিছফুলি নিৰ্বাচন হৈছে, বাকী চব ৰাজ্যত তেনেকৈ এটা পিছফুল ইলেকশ্যন যাতে হয়, নিৰ্বাচন কমিশ্যনে ব্যৱস্থা লৈছে আৰু তাতে ৰাজ্য চৰকাৰৰ এটা ভূমিকা থাকে। তো মই অসম চৰকাৰক বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জনাওঁ যে নিৰ্বাচনটো ভালে হ'ল। আৰু বাকী ৰাজ্যতো পশ্চিমবাংলাত বিজেপি চৰকাৰ হৈ আছে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ভাৰতীয় জনসংঘ স্থাপন কৰিছিলে। প্ৰথম ভাৰতীয় জনসংঘৰ প্ৰথম সভাপতি তেখেত আছিল, কিন্তু তাৰ পৰা উল্লেখযোগ্যভাৱে নিজৰ ৰাজ্য পশ্চিমবাংলা তেখেত আছিল। তেখেত উল্লেখযোগ্যভাৱে আমি সফলতা লাভ কৰিব পৰা নাই। জনসংঘৰ সময় হওক বা তাৰপিছত বিজেপিৰ বা জনতা পাৰ্টীৰ সময়ত খুব বিশেষভাৱে আমি আমাৰ মতাদৰ্শৰ ফালৰ পৰা চালে আমি খুব আগবাঢ়িব পৰা নাই। এটা সময়ততো কংগ্ৰেছ আছিল, তাৰপিছত কমিউনিষ্ট পাৰ্টি আহিলে, তাৰপিছতে তৃণমূল কংগ্ৰেছ আহিলে। তৃণমূল কংগ্ৰেছ এক প্ৰকাৰ কংগ্ৰেছেই, কংগ্ৰেছ মমতা বেনাৰ্জী কংগ্ৰেছৰ পৰা আহিয়ে তৃণমূল কৰিলে, কিন্তু তেখেতে ব্যক্তিগত স্বাৰ্থত কৰিছে। আৰু তেখেতে কমিউনিষ্ট কংগ্ৰেছৰ এটা দুটা দলৰ ব্যৰ্থতাৰ কাৰণে তেখেতে সুযোগটো লৈছিল, কিন্তু তেখেতৰ ব্যৰ্থতাৰ সুযোগটো ভাৰতীয় জনতা পাৰ্টীয়ে আমি লৈছোঁ। আৰু আমি আদৰ্শগতভাৱে আমি এইটো আগবাঢ়ি গৈ আছিলোঁ। আমি আদৰ্শগতভাৱে আমি পশ্চিম বাংলাত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ এইবাৰ গঠিত হ'ব।
বিজেপি চৰকাৰ পুনৰ অসমলৈ অহাৰ সম্ভাৱনা কিয়? কিয় আমিতো কাম কৰিছোঁ না। আজি আমাৰ যোৱা 10 বছৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ আছিল। প্ৰথম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছিল। তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 5 বছৰ চৰকাৰ আছিল। আৰু আজি দেখিছে পৰিৱৰ্তনটো চাইছে। আৰু উন্নয়নৰ ক্ষেত্ৰত বিৰাট পৰিৱৰ্তন আহিছে। মানুহে চকুৰে দেখিয়ে পাইছে ৰাস্তা ঘাটৰ কিমান উন্নতি হৈছে। নতুন নতুন ফ্লাইঅভাৰ হৈ আছে, অভাৰব্ৰিজ হৈ আছে, বৰাকৰ ওপৰত আৰু এখন দলং হৈ আছে, আৰু কেনেকুৱা বাইপাছ ৰোড এইবিলাক চব হৈ আছে। আৰু অন্য ক্ষেত্ৰত শিল্প উন্নয়নৰ ক্ষেত্ৰত হওক, নতুন শিল্প অনাৰ ক্ষেত্ৰত হওক, অসম চৰকাৰে যেনেকৈ ব্যৱস্থা লৈছে, কেন্দ্ৰীয় চৰকাৰৰ হেল্প আছিল। নৰেন্দ্ৰ মোদীক মই ধন্যবাদ দিওঁ যে তেখেতে যেনেকৈ অসমক ছাপোৰ্ট কৰি গৈছে, আৰু যাৰ কাৰণে ৰাজ্যৰ মানুহে দেখিছে। দ্বিতীয়তে অসমৰ এটা কংগ্ৰেছৰ যিবিলাক কথা বাৰ্তা, এইবিলাকত দেখিছে যে অসমৰ মানুহে যে কংগ্ৰেছৰ লগত আমি গ'লে কংগ্ৰেছে আমাক ভৱিষ্যতে বিপদত পেলাব। কংগ্ৰেছৰ তুষণ নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। আৰু কংগ্ৰেছৰ তুষণ নীতিৰ কাৰণে আগৰ পৰাই অসম পিছ পৰি আছে। আৰু এই দলৰ লগত যদি মানুহ যায় আৰু পিছ পৰি যাব। এই তুষণ নীতিৰ কাৰণে পশ্চিমবাংলাত মানুহ অতিষ্ঠ হৈছে, যাৰ কাৰণে 92-93% ভোট পৰিছে দুটা ফেজত। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় 92-93% মানুহে মুক্তভাৱে এইবাৰ ভোট দিব পাৰিছে। আগতে এইটো পৰিৱেশ নাছিল। কংগ্ৰেছৰ সময় হওক, কমিউনিষ্টৰ সময় হওক, আৰু তৃণমূলৰ সময় হওক, মানুহে মুক্তভাৱে ভোট দিব পৰা নাই। এইবিলাক একটা টেৰৰিজমৰ ভিতৰত ভোট দিবলৈ বাধ্য হৈছে মানুহে। এইবাৰ নিৰ্বাচন কমিশ্যনৰ কাৰণে মুক্তভাৱে ভোট দিব পাৰিছে, যাৰ কাৰণে এইটো পাৰ্চেণ্টেজ বাঢ়িছে। আৰু দ্বিতীয় কাৰণ SIR কৰাৰ কাৰণে কমিউনিষ্ট পাৰ্টি হওক বা তৃণমূল কংগ্ৰেছ হওক, তেওঁলোকে জাল ভোট, জালি ভোট বা ফলছ ভোট, ভোটাৰৰ নাম ভোটাৰ লিষ্টত এটা পাৰ্চেণ্টেজ তেওঁলোকে সন্নিৱিষ্ট কৰি লয়। এটা চেণ্টাৰৰ ভোটাৰ লিষ্টত আৰু এটা চেণ্টাৰৰ ভোটাৰৰ আনি তেওঁলোকে নাম বৃদ্ধি কৰে। আৰু এবচেণ্ট ভোটাৰবিলাকত তেওঁলোকে ভোট দি দিয়ে, ফলছ ভোট দি দিয়ে। যিবিলাক ভোটাৰ নাই, সৰজমিনত নাই, এইবিলাকৰ ভোট তেওঁলোকে দি দিয়ে। ভোট কেপচাৰ কৰে, মাৰ। আপুনি চাওক, যোৱাবাৰ 2021 নিৰ্বাচনৰ পিছত কিমান দিন দাংগা চলি আছিল। ৰিজাল্ট ওলোৱাৰ পিছত পৰা আৰম্ভ কৰি কেনেকুৱা দাংগা চলাইছিল, মাৰপিট, ঘৰ ভাঙোৱা, আগুন লগাই দিয়া, বিভিন্নভাৱে মানুহে হেৰাশাস্তি কৰিছে। এইবাৰ চাওক, এটা পশ্চিমবংগত মই দেখা নাই, এটা চেণ্টাৰতো ৰিপল দেখা নাই। তো এইটো এটা ভাল লক্ষণ। পুডুচেৰীত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ হৈ আছে, নতুন চৰকাৰ হৈ আছে, একদম দক্ষিণ ফালে হৈ আছে। এইটো এটা ভাল লক্ষণ। আৰু তামিলনাডু আৰু কেৰলত বিজেপিৰ সংখ্যা বাঢ়ি আছে, MLA সংখ্যা বাঢ়ি আছে, ভোট পাৰ্চেণ্টেজ বাঢ়ি আছে। আৰু আজিৰ দিনত ক'ব পাৰোঁ বাংলা, পুডুচেৰী আমাৰ নিজা গভৰ্ণমেণ্ট হোৱাৰ পিছতো ক'ব পাৰোঁ গোটেই ভাৰতবৰ্ষত আমাৰ নৰেন্দ্ৰ মোদীয়ে কৈ আছে কংগ্ৰেছ মুক্ত ভাৰত। এইটো কাম প্ৰায় শেষ হ'ব। ৰাজনীতিৰ শেষ নাই, কিন্তু তেখেতে যিটো লক্ষ্য লৈ ইমান দিনে কাম কৰি আছে যে কংগ্ৰেছ মুক্ত ভাৰত, কমিউনিষ্ট মুক্ত ভাৰত, সন্ত্ৰাসমুক্ত ভাৰত, তেখেতে যিটো বিচাৰিছিল আজি কিন্তু পূৰ্ণ হ'বলৈ ধৰিছে। বৰাক উপত্যকাত কিমান বিজেপিৰ আসন সংখ্যা হ'ব? বৰাক উপত্যকাৰ বিজেপি এখন 8ৰ পৰা 9 থাকিব। মই আপোনাকতো 4 দিন আগতে কৈছোঁ যে আজি নহয়, এক্সিট পল দেখি নহয়, মইতো 4 দিন আগত আপোনাক কৈছোঁ যে বৰাক উপত্যকা বিজেপিৰ আসন 8ৰ পৰা 9 থাকিব। উত্তৰ কৰ্মীজত কি হ'ব? উত্তৰ কৰিমগঞ্জ বুলি বা আমিতো বিজেপি ইয়াতে কণ্টেষ্ট কৰিছে 10খন আসন। 10খন আসনত বিজেপিয়ে কণ্টেষ্ট কৰিছে, গতিকে 8-9টা পাব। আৰু উত্তৰ কৰিমগঞ্জ হওক বা অন্য সমষ্টি হওক, বাকী কাউণ্টিংলৈকে আমি অপেক্ষা কৰিব লাগিব। কাৰণ মই কিবা এটা ক'লেতো কাৰ্যকৰ্তাৰ মন ভাঙি যাব পাৰে। মন ভাঙি দিয়াটো মোৰ কাম নহয়।
আমি জিকিম বুলি আশা ৰাখিম গতিকে মোৰ এইটো হিচাপত যে ক'ৰবাত টাফ ফাইট হ'ব, আমি জিকিব পাৰোঁ, অন্য দলো জিকিব পাৰে। টাফ ফাইট হ'লে আমি জিকিব পাৰোঁ, অন্য দলো জিকিব পাৰে। গতিকে টাফ ফাইট আছে দুয়োটা এটাত। আমি 10খন আসনৰ ভিতৰত আমি যি 10খন আসন আমি কণ্টেষ্ট কৰিছোঁ তাৰ ভিতৰত 8ৰ পৰা 9 আমি জিকিম।